হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে জিলা প্ৰশাসন। কালিৰ দিনটোত বিশেষভাৱে ক'ব লাগিব খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ তেওঁলোকে তেজপুৰ বজাৰত বিভিন্ন স্থানত অভিযান চলাইছিলে। বিশেষভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰী লগতে ফল মূল, কণী ইত্যাদিৰ বজাৰত তেওঁলোকে অভিযান চলাইছিলে। অভিযান চলাই যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকলক নিৰ্দিষ্ট কৰি দিছিলে যে চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে যে প্ৰত্যেক সামগ্ৰীৰ দৰ যি নিৰ্দিষ্ট দৰ সেই নিৰ্দিষ্ট দৰ খুচুৰা ব্যৱসায়ী হওক বা পাইকাৰী বিক্ৰেতাই হওক তেওঁলোকে ফলক আঁৰি ৰাখিব লাগিব। আৰু আজি তেজপুৰৰ যিখন কেঁকোৰাফুলৰ যিখন মাছ বজাৰ সেই মাছ বজাৰত মীন বিভাগৰ সৈতে তেওঁলোকে অভিযান চলাইছে। গতিকে মীন বিভাগৰ লোক আছে, আমি তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে মাছৰ দৰ বা চৰকাৰে যি নিৰ্দেশনা দিছে যে দৰৰ তালিকা তেওঁলোকে সন্মুখত ৰাখিব লাগিব, এই ক্ষেত্ৰত কি নিৰ্দেশনা? হয়, আজি আমি যৌথভাৱে আমাৰ জিলা উপায়ুক্তৰ আয়ুক্তৰ নিৰ্দেশক্ৰমে আমি মীন বিভাগ, যোগান বিভাগ, লিগেল মেট্ৰলজি, মিউনিচিপালিটি এইখিনি আমি গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি আজি ইয়াত আমি অভিযান চলাইছোঁ। ইয়াত আমাৰ যিখিনি মাছ আহিছে বাহিৰৰ পৰা সেইখিনি মাছৰ ৰেটখিনি আমি ঠিকে পাইছোঁ আৰু সেইখিনি মাছৰ ৰেটটো ডিছপ্লে কৰাৰ কাৰণে ইতিমধ্যে যোগান বিভাগে নিৰ্দেশ দিছে তেওঁলোকে। আৰু আমি মীন বিভাগৰ হৈ আমাৰ যিখিনি কোৱালিটি চাব লাগে ফৰ্মেলিন টেষ্টখিনি আমি চাইছোঁ। আমাৰ ফুড ছেফটি অফিচাৰো আমাৰ লগতে আছে, সেইখিনি চাইছোঁ আমি। লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টৰ কোন আছে? যিবিলাক ইয়াতে পলা ব্যৱহাৰ কৰা হয়, আজিকালি ইলেক্ট্ৰনিক পলা, এটকা পলা ব্যৱহাৰ কৰা হয়, এতিয়া সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা? পাল্লা ধৰক এই গোটেইখিনি পাল্লাই আমি চালোঁ, গোটেইখিনি পাল্লাই ঠিকে পাইছোঁ আমি, কোনো হেৰফেৰ পোৱা নাই। আগতে পাইছিলোঁ, এইবিলাক কেইছো ধৰা হ'ল, কেইছ ধৰাৰ পিছত এতিয়া নৰ্মেলাইজ হ'ল। ইয়াৰ পিছত খুচুৰা যি মাছৰ বজাৰ তালৈ যাব? ইয়াৰ পিছত ক'ত যোৱা হ'ব? ক'ত যাব ইয়াৰ পিছতে? আমি আজিতো ষ্টাৰ্ট কৰিলোঁ কেঁকোৰাফুল ফিছ মাৰ্কেটৰ পৰা, ফিচাৰী ডিপাৰ্টমেণ্ট আন ডিপাৰ্টমেণ্টৰ লগত। আমি ইয়াতে আকৌ খুচুৰাও বিক্ৰী কৰে যে ওচৰত, তাতে আমি গৈছোঁ, তাতো আমি চাইছোঁ দাম দৰ আৰু আমি ডিছপ্লে কৰিব দিলোঁ। আমি যিটো টাস্ক ফ'ৰ্চৰ ডিচিশ্যন হ'ল সেই মৰ্মে আমি সিহঁতক ডিছপ্লে কৰিব দিলোঁ মাছৰ কোৱালিটি হিচাপে ৰেটবিলাক। আৰু এনেকুৱা আমি আৰু জইণ্ট ইনস্পেকশ্যন কৰিম বিভিন্ন মাৰ্কেটত, তেজপুৰ শোণিতপুৰ এৰিয়াত। মই বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিম যে তেজপুৰৰ যিবিলাক হোটেল ৰেষ্টুৰেণ্ট, বাইদেউ ইয়াৰ মাজতে এটা কথা সোধোঁ। হোটেল ৰেষ্টুৰেণ্টত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়ি যোৱাৰ লগে লগে যিটো আমাৰ ঘৰুৱা চিলিণ্ডাৰ, খুব চোৰাংভাৱে ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ হৈ আছে, এই ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব নেকি? এইটো মাজতে আমি ইনস্পেক্টৰসকলে গৈ পেলাই চেক কৰিছোঁ, তেনেকৈ আমি পোৱা নাই। তাতে আমি দেখিছোঁ যে তেওঁলোকে ধৰক মানে চৌকা ব্যৱহাৰ কৰিছে বা ডিজেলৰ যোনটো ইহঁতৰ ব্যৱস্থা আছে তেনেকুৱা কৰিছে। এতিয়ালৈকে আমি কোনো কমপ্লেইন তেনেকৈ পোৱা নাই। যদি আমি আগলৈ কিবা কমপ্লেইন পাওঁ তেনেহ'লে আমি নিশ্চয় এইটো দিশে চাই দিম আমি। নিশ্চয়কৈ অৰ্ণৱ নাথ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।